শ্রীগণেশায় নমঃ। নমস্কাৰ। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাঙৰ জ্ঞান কেৱল সময়ৰ হিচাপ নহয়, ই আমাক মহাজাগতিক শক্তিৰ সৈতে সংযোগ কৰে। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শনিবাৰ ২০২৬ চনৰ ১৫ আগষ্ট। আজি শ্ৰাৱণ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি। তৃতীয়া তিথি আধ্যাত্মিক উন্নতি আৰু শান্তিৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। আজি পূৰ্ব ফাল্গুনী নক্ষত্ৰ, যিয়ে আপোনাৰ জীৱনত সৃষ্টিশীলতা আৰু আনন্দ কঢ়িয়াই আনে। ৰাতিপুৱা ৭:০৯লৈকে শিৱযোগ থাকিব, যিয়ে সকলো শুভ কামত সফলতা দিয়ে। আজি সূৰ্যোদয় ৰাতিপুৱা ৬:০৩ আৰু সূৰ্যাস্ত সন্ধিয়া ৭ বজাত হ'ব। ৰাতিপুৱা ৯:১৭ পৰা ১০:৫৪লৈকে ৰাহু কাল থাকিব। এই অশুভ সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৬ পৰা ১২:৫৬লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১৫ আগষ্ট ২০২৬ শনিবাৰ। চন্দ্ৰ আজি আপোনাৰ পঞ্চম স্থান অৰ্থাৎ সিংহ ৰাশিত আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। স্বাস্থ্যৰ দিশত আজি অলপ সাৱধান হোৱা প্ৰয়োজন, কাৰণ আপুনি ভাগৰ বা পেটৰ সমস্যাত ভুগিব পাৰে। অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ অকুণ্ঠ সমৰ্থনে আপোনাক মানসিকভাৱে সবল কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আজি কিছু অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এনে সময়ত খং নকৰি ধৈৰ্য আৰু কৌশলেৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। কোনো সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। আজি নীলা ৰং আপোনাৰ বাবে শুভ আৰু সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ সমজি চোৱা গুৰুত্বপূৰ্ণ কামৰ বাবে উত্তম। এই বছৰ শনিৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে আপোনাৰ লগত এটা সৰু কলা ৰত্ন বা লুৰ বস্তু ৰাখিলে ই আপোনাক বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক, ই আপোনাক মানসিক শান্তি দিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিবলৈ ধ্যান কৰক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সংযম ৰাখক। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন লওক। চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক নকৰিব। ব্যৱসায়ীসকলে নতুন বিনিয়োগত সাৱধান হওক। বয়োজ্যেষ্ঠসকলে খোজ কঢ়া বা যাত্ৰাৰ সময়ত সাৱধান হওক। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল: জীৱনৰ কঠিন সময়ত মৌন হৈ থকাটো ডাঙৰ শক্তি নে প্ৰতিক্ৰিয়া কৰাটো? আপোনাৰ মতামত কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰিছো। সেয়ে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে আপোনাৰ সাধ্য অনুসৰি সহায় কৰি আমাক উৎসাহিত কৰক। মৰমৰ বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১৫ আগষ্ট ২০২৬ শনিবাৰ। আজি চন্দ্ৰ সিংহ ৰাশি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপোনাৰ মনটো প্ৰফুল্ল হৈ থাকিব, কিন্তু আৰ্থিক দিশত অলপ সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি ব্যৱসায়ী, তেন্তে আজি উপাৰ্জন বৃদ্ধিৰ নতুন পথ মুকলি হ'ব, কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি জৰুৰী। আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন, কিন্তু মনটো অলপ চঞ্চল হ'ব পাৰে, সেয়ে সাৱধান থাকক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত কথা কোৱাৰ সময়ত সংযম ৰাখিব, কাৰণ সৰু কথাতে ভুল বুজাবুজি হ'ব পাৰে। গৃহিণীসকলে আজি ঘৰৰ বাজেটৰ প্ৰতি লক্ষ্য ৰাখিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব আৰু পৰ্যাপ্ত জিৰণি ল'ব। আজি হালধীয়া ৰং আপোনাৰ বাবে শুভ। পুৱা ১০:৩০ পৰা ১২ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে পুণ্যৰ কাম হ'ব। ৰাহুৰ প্ৰভাৱৰ বাবে সম্পৰ্কত মতভেদ হ'ব পাৰে, সেয়ে ধৈৰ্য ধৰক। বন্ধুসকল, আজিৰ প্ৰশ্ন:
আপোনাৰ মতে জীৱনত সুখৰ আচল চাবিকাঠি কি? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি 15 আগষ্ট 2026 শনিবাৰ। আজি চন্দ্ৰ সিংহ ৰাশিত পূৰ্ব ফাল্গুনী নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপুনি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে এক আনন্দদায়ক দিন অতিবাহিত কৰিব। আপুনি আজি সামাজিকভাৱে অতি সক্ৰিয় হৈ পৰিব আৰু আপোনাৰ মনৰ কথা আনৰ সৈতে ভাগ-বতৰা কৰিবলৈ বিচাৰিব। সম্পৰ্কবোৰ আজি অধিক মধুৰ হৈ পৰিব। অৱশ্যে সাৱধান হ'ব, সিংহ ৰাশিৰ চন্দ্ৰই আপোনাক কেতিয়াবা অতি আত্মবিশ্বাসী কৰি তুলিব পাৰে, যাৰ ফলত কামত ভুল হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। ব্যৱসায়ীসকলৰ বাবে আজি আৰ্থিক লাভৰ সম্ভাৱনা আছে, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। গৃহিণীসকলে আজি ঘৰুৱা কামত ব্যস্ত থাকিব, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজি পুৱা 10 বজাৰ পৰা 11 বজালৈ আপোনাৰ বাবে অতি শুভ সময়। আজি সোণালী ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। ই এক পুণ্যৰ কাম। এটা প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্ত কি? কমেণ্টত জনাওক। চেনেলটোৰ প্ৰতি সমৰ্থন জনাবলৈ ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে দান আগবঢ়াওক। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকা, আজি 15 আগষ্ট 2026 শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত সিংহ ৰাশিত আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ সামাজিক জীৱনৰ বাবে অতি শুভ। পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰা, তেওঁলোকৰ সৈতে কথা পতা বা কোনো সৰু অনুষ্ঠানৰ পৰিকল্পনা কৰাটো আপোনাৰ বাবে আনন্দদায়ক হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি কামৰ গতিৰ সৈতে সন্তুষ্ট থাকিব আৰু কোনো ধৰণৰ মানসিক চাপ অনুভৱ নকৰিব। অৱশ্যে বুধ আপোনাৰ ৰাশিত অশ্লেষা নক্ষত্ৰত থকাৰ বাবে কথা কোৱাৰ সময়ত সাৱধান হ'ব। অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱে কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে, সেয়েহে কাৰোবাৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। পঢ়া-শুনাৰ উপৰিও কোনো কলাত্মক কামত আজি আপুনি আগ্ৰহী হ'ব পাৰে। যুৱক-যুৱতী আৰু চাকৰিজীৱী লোকৰ বাবে আজি অফিচত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। আপোনাৰ কামৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ দিন। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। পেটৰ সমস্যা হ'ব পাৰে, সেয়েহে পাতল আহাৰ গ্ৰহণ কৰিব। আজি বগা ৰং আপোনাৰ বাবে শুভ। আবেলি 4 বজাৰ পৰা 5 বজাৰ সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী। আজি পুৰণি বন্ধু এজনক ফোন কৰা বা লগ কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কোনো বন্ধু আছে নেকি যাৰ সৈতে আপুনি বহু বছৰ ধৰি কথা পতা নাই, কিন্তু আজিও আপুনি তেওঁক মনত পেলায়? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰি আছো। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰিব। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকা, আজি 15 আগষ্ট 2026 শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি সিংহ ৰাশিত আৰু পূব ফাল্গুনী নক্ষত্ৰত বিৰাজমান। আজি আপোনাৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন। আৰ্থিক দিশত আজি সাৱধানতা অৱলম্বন কৰিব। নতুন বিনিয়োগ কৰাৰ আগতে তাৰ লাভ-লোকচান ভালদৰে পৰীক্ষা কৰি ল'ব, কাৰণ আৰ্থিক ক্ষতিৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে আজি প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰিব। চাকৰি কৰা লোকসকলৰ বাবে আপোনাৰ ইতিবাচক দৃষ্টিভংগীয়ে আপোনাক যিকোনো কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব। আজি আপোনাৰ শুভ ৰং নীলা। গুৰুত্বপূৰ্ণ কামবোৰ দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ৰাহুৰ প্ৰভাৱৰ বাবে মনত বিভ্ৰান্তি হ'ব পাৰে, সেয়েহে শান্তিৰ বাবে কোনো কিতাপ পঢ়িব বা ধ্যান কৰিব। বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ বাবে নিৰ্দেশনা। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাৰ উপৰিও নিজৰ সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দিয়ক। নতুন কিবা শিকিবলৈ আজি ভাল দিন। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি তৰ্ক-বিতৰ্ক পৰিহাৰ কৰিব। খঙৰ মূৰত লোৱা সিদ্ধান্তই সম্পৰ্কত দূৰত্ব আনিব পাৰে। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ততা থাকিব। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। হজমৰ সমস্যা হ'ব পাৰে, সেয়েহে পাতল আহাৰ গ্ৰহণ কৰিব।
আজিৰ এটা সজ কাম, আজি কোনো তৃষ্ণাতুৰক পানী খুৱাব বা চৰাইক দানা দিব। ই আপোনাৰ মনৰ বিভ্ৰান্তি দূৰ কৰাত সহায় কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ কি লাগে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি থকাটো বেছি গুৰুত্বপূৰ্ণ নে সাহসেৰে সিদ্ধান্ত লোৱাটো? আপোনাৰ অভিজ্ঞতাৰ পৰা কমেণ্টত জনাব। যদি আপুনি আমাৰ এই মাৰ্গদৰ্শন ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ অৱদানে আমাক এই কাম অব্যাহত ৰখাত সহায় কৰে, সেয়েহে সম্ভৱ হ'লে QR কোডৰ জৰিয়তে সহযোগিতা আগবঢ়াব। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, আজি 15 আগষ্ট 2026 শনিবাৰ। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৰ্থাৎ সিংহ ৰাশিত আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ বাবে অলপ ব্যস্ততা আৰু মানসিক চাপৰ হ'ব পাৰে। আপোনাৰ চাৰিওফালে হঠাৎ পৰিৱৰ্তন হোৱা যেন অনুভৱ হ'ব পাৰে। কৰ্মক্ষেত্ৰত অপ্ৰত্যাশিত পৰিৱৰ্তন আহিব পাৰে। সেয়েহে ধৈৰ্য ধৰক আৰু এটা এটাকৈ কাম সম্পূৰ্ণ কৰক। অফিচৰ মানসিক চাপ ঘৰলৈ লৈ নাযাব, কাৰণ ইয়াৰ ফলত ঘৰৰ শান্তি বিঘ্নিত হ'ব পাৰে আৰু আপোনাৰ স্বভাৱত খিংখিঙীয়া ভাৱ আহিব পাৰে। আজি শান্ত হৈ পৰিস্থিতি স্বাভাৱিক হোৱাৰ অপেক্ষা কৰাটোৱেই উত্তম। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ পৰিৱৰ্তে নিজৰ চখ আৰু কলাৰ প্ৰতি গুৰুত্ব দিয়াৰ দিন। নতুন চখ গঢ়ি তুলিলে মন শান্ত থাকিব। যুৱক-যুৱতী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰত্যাহ্বানজনক। উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰক আৰু কামত স্পষ্টতা ৰাখক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামৰ ব্যস্ততা বাঢ়িব পাৰে, সেয়েহে নিজৰ বাবে অলপ সময় উলিয়াওক। ব্যৱসায়ীসকলৰ বাবে আজি সাৱধানতাৰ দিন। ডাঙৰ আৰ্থিক লেনদেন আজি পৰিহাৰ কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব, বিশেষকৈ হজমজনিত সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজিৰ শুভ সময় দুপৰীয়া ৩ বজাৰ পৰা ৪:৩০ বজালৈ। আজি মুগা ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। শনিৰ প্ৰভাৱৰ বাবে প্ৰগতি লেহেমীয়া যেন লাগিলে ধ্যান কৰক। আজিৰ মোৰ প্ৰশ্ন, আপুনি কি ভাবে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি থকাটো বেছি গুৰুত্বপূৰ্ণ নে পৰিস্থিতি অনুসৰি সলনি হোৱাটো? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক-জাতিকাসকল, আজি 15 আগষ্ট 2026 শনিবাৰ আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ সিংহ ৰাশিত আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত আছে, আনহাতে সূৰ্য কৰ্কট ৰাশিত অশ্লেষা নক্ষত্ৰত বিৰাজমান। আজি আপুনি আত্মবিশ্বাস আৰু শান্তি অনুভৱ কৰিব। যদি আপুনি আপোনাৰ কামবোৰ সঠিকভাৱে পৰিকল্পনা কৰে, তেন্তে সকলো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। বহুদিন ধৰি অটকি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো অতি উপযুক্ত। ভৱিষ্যতৰ লক্ষ্যৰ বাবে এক শক্তিশালী ৰণনীতি প্ৰস্তুত কৰিবলৈ আজিৰ দিনটো ব্যৱহাৰ কৰক। অৱশ্যে, শনিৰ তীব্ৰ প্ৰভাৱ আপোনাৰ ৰাশিফলত থকাৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন, কিন্তু মনোযোগ ভ্ৰষ্ট কৰা বস্তুৰ পৰা আঁতৰি থাকক। যুৱক-যুৱতীৰ বাবে আজি নতুন চিনাকিৰ দিন, কিন্তু কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা দায়িত্ব আৰু নিজৰ স্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ দিন। চাকৰিজীৱীসকলে উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰিব লাগে। আৰু ব্যৱসায়ীসকলে আজি ডাঙৰ বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে। বৃদ্ধসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যা অৱহেলা নকৰিব। আজি হালধীয়া ৰং আপোনাৰ বাবে শুভ আৰু দুপৰীয়া ৩ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। শনিৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক আৰু সম্ভৱ হ'লে আঙুঠি বা ক'লা ৰত্ন ধাৰণ কৰক। আজি কোনো দৰিদ্ৰ লোকক পানী খোৱাটো এক ডাঙৰ পুণ্যৰ কাম। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত ভাগ্যতকৈ কষ্টৰ গুৰুত্ব বেছি নে কৰ্মৰ? কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি।
প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি ১৫ আগষ্ট ২০২৬ শনিবাৰ আপোনালোকৰ বাবে অতি সক্ৰিয় আৰু ফলপ্ৰসূ দিন হ'ব। আজি চন্দ্ৰ সিংহ ৰাশি আৰু পূৰ্বা ফাল্গুনী নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ স্বভাৱত এক ধৰণৰ দৃঢ়তা আৰু কামৰ প্ৰতি আগ্ৰহ দেখা যাব। আজি আপুনি কোনো কামেই পিছলৈ পেলাই থোৱাৰ মানসিকতাত নাই। যিবোৰ কাম দীৰ্ঘদিন ধৰি বাকী আছিল, সেইবোৰ আজি সম্পূৰ্ণ কৰাৰ আপোনাৰ সংকল্পই আপোনাক সফলতাৰ দিশলৈ লৈ যাব। সিংহ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপুনি অলপ জেদী হৈ পৰিব পাৰে, সেয়েহে কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। আজি আপুনি এনে কিছুমান সুযোগ পাব পাৰে যিবোৰ দীৰ্ঘম্যাদী ভিত্তিত আপোনাৰ বাবে অতি লাভজনক হ'ব। সেয়েহে আপোনাৰ চাৰিওফালৰ পৰিস্থিতিৰ প্ৰতি চকু ৰাখিব। বিভিন্ন ক্ষেত্ৰৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতি ভাল। আপোনাৰ স্মৃতিশক্তি প্ৰখৰ হ'ব আৰু আপুনি জটিল বিষয়বোৰ সহজে বুজি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হোৱা প্ৰয়োজন। আপোনাৰ সঙ্গীৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক, কাৰণ সৰু কথাতে ডাঙৰ কাজিয়া হ'ব পাৰে। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কাম আৰু পৰিকল্পনাৰ বাবে উত্তম। ঘৰ চাফ-চিকুণ কৰা বা নতুন বস্তু কিনাৰ বাবে আজিৰ দিনটো ভাল। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। আজি লোৱা সিদ্ধান্তই ভৱিষ্যতে আৰ্থিক লাভ কৰাব। কৰ্মক্ষেত্ৰত কাৰো সৈতে ৰাজনীতি নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান দিব। পেটৰ সমস্যা হ'ব পাৰে, সেয়েহে বাহিৰৰ খাদ্য পৰিহাৰ কৰক। আজিৰ শুভ সংকেত: আজি সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী সময়। সেই সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰিলে ভাগ্যৰ সহায় পাব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। মানসিক শান্তিৰ বাবে আজি শান্ত সংগীত শুনাটো অতি উপকাৰী হ'ব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে? কমেণ্টত অৱশ্যে জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সহযোগেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকা, আজি ১৫ আগষ্ট ২০২৬ শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ নৱম স্থানত অৰ্থাৎ সিংহ ৰাশিত আৰু পূৰ্বা ফাল্গুনী নক্ষত্ৰত বিৰাজমান। আজিৰ দিনটো আপোনাৰ বাবে পাৰিবাৰিক দিশত অতি সুখদায়ক আৰু সন্তোষজনক হ'ব। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। কিন্তু কৰ্মক্ষেত্ৰত আজি আপুনি প্ৰচণ্ড মানসিক চাপ আৰু হেঁচা অনুভৱ কৰিব পাৰে। কোনো কামতে খৰখেদাকৈ সিদ্ধান্ত নল'ব, কাৰণ গ্ৰহৰ অৱস্থান অনুসৰি আজি অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। শান্ত হৈ থাকক আৰু প্ৰতিটো পৰিস্থিতিক ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰক। মনত ৰাখিব যে এয়া মাত্ৰ এটা দিন, যিটো অতি সোনকালেই পাৰ হৈ যাব। বিভিন্ন বয়সৰ লোকৰ বাবে দিহা পৰামৰ্শ: ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিয়ক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সাৱধান হওক। কাৰো কথাতে অন্ধভাৱে বিশ্বাস নকৰিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো অতি আনন্দদায়ক। পৰিয়ালৰ সৈতে সময় কটাওক। চাকৰিজীৱীসকলে অফিচত তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। আজি ধৈৰ্য ধৰাটোৱেই আপোনাৰ বাবে মংগলজনক। ব্যৱসায়ীসকলে আজি ডাঙৰ বিনিয়োগৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন লওক, বিশেষকৈ পেটৰ সমস্যাৰ পৰা সাৱধান হওক। আজিৰ শুভ ৰং গোলাপী আৰু দুপৰীয়া ৩ বজাৰ পৰা ৩:৩০লৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে এটা পুণ্যৰ কাম হ'ব। আজিৰ আপোনাৰ জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ জীৱনত এনে কিবা ঘটনা ঘটিছে নেকি যিটো আপুনি গ্ৰহৰ প্ৰভাৱ বুলি বিশ্বাস কৰে? কমেণ্টত জনাব বন্ধুসকল। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকা, আজি ১৫ আগষ্ট ২০২৬ শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ অষ্টম স্থানত সিংহ ৰাশি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ বাবে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে আনন্দ আৰু গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিব। আপুনি যিটো লক্ষ্য পূৰণ কৰিব বিচাৰে, তাৰ বাবে আজিৰ দিনটো অতি অনুকূল। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা আৰু পুৰস্কাৰ লাভ কৰিব পাৰে।
কিন্তু সাৱধান, আজি কোনো তৰ্ক-বিতৰ্ক বা মানসিক চাপৰ পৰা আঁতৰি থাকক। আজি দুপৰীয়া ২:৩০ বজাৰ পৰা ৩:৩০ বজালৈ আপোনাৰ বাবে শুভ সময়। ৰাহুৰ প্ৰভাৱৰ বাবে মন অস্থিৰ হ'ব পাৰে, সেয়েহে শান্তিৰ বাবে কোনো পবিত্ৰ ৰত্ন বা কৱচ লগত ৰাখক। বিভিন্ন শ্ৰেণীৰ বাবে পৰামৰ্শ। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিব পাৰিব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত ধৈৰ্য ধৰক। গৃহিণীসকলে পৰিয়ালৰ সৈতে আনন্দময় সময় কটাওক। কৰ্মচাৰীসকলে উচ্চপদস্থ বিষয়াৰ সৈতে নম্ৰ ব্যৱহাৰ কৰক। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি, বিশেষকৈ হজমৰ সমস্যাৰ প্ৰতি সাৱধান হওক। আজিৰ সৎকৰ্ম, আজি কোনো পশু-পক্ষীক পানী খুৱাওক, ই আপোনাৰ মনলৈ শান্তি আনিব। আজিৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা কি? কমেণ্টত জনাওক। আমাৰ চেনেলটোক সমৰ্থন কৰিবলৈ ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে সহায় কৰক। আপোনাৰ মৰম আমাৰ বাবে অমূল্য। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকা, আজি ১৫ আগষ্ট ২০২৬ শনিবাৰ। আজি চন্দ্ৰ সিংহ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ মনৰ অৱস্থাত কিছু পৰিৱৰ্তন আহিব পাৰে। আপুনি আৰু আপোনাৰ আপোনজনৰ মাজত সৰু-সুৰা তৰ্ক-বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। সকলোৱে আজি অলপ অস্থিৰ হৈ থকাৰ বাবে অৰ্থহীন তৰ্কৰ পৰা আঁতৰি থকাটোৱেই ভাল। আপোনাৰ মনৰ কথা খুলি কোৱাত কোনো বাধা নাই। কিন্তু কথাখিনি কোৱাৰ পিছত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাটো অতি প্ৰয়োজন। যদি আপুনি ধৈৰ্য ধৰি কথা পাতে, তেন্তে আজিৰ দিনটো আপোনাৰ বাবে সহজ হৈ পৰিব। পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত আপুনি কোনো গুৰুত্বপূৰ্ণ কাম হাতত ল'ব পাৰে। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল নেমুৰ দৰে হালধীয়া। ২০২৬ চনত শনি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত অধিক, সেয়েহে মানসিক শান্তিৰ বাবে ধ্যান কৰক। আজিৰ প্ৰতিকাৰ হিচাপে পৰিয়ালৰ সৈতে সময় কটাওক। বিভিন্ন শ্ৰেণীৰ বাবে পৰামৰ্শ। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিবলৈ অলপ কষ্ট কৰিব লাগিব, সেয়েহে শান্ত হৈ কাম কৰক। যুৱক-যুৱতীৰে আজি সংগীৰ সৈতে কথা পাতোতে সাৱধান হওক। কৰ্মক্ষেত্ৰত আজি কাৰো সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন লওক, বিশেষকৈ হজমৰ সমস্যাৰ পৰা সাৱধান হওক। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত আটাইতকৈ ডাঙৰ সম্পদ কি, মৰম নে টকা-পইচা? আপোনাৰ মতামত কমেণ্টত জনাওক। বন্ধুসকল, এই তথ্যসমূহ আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাৰ চেনেলক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মীন ৰাশিৰ জাতক জাতিকাসকল, আজি ১৫ আগষ্ট ২০২০ শনিবাৰ আপোনালোকৰ বাবে মানসিক শান্তিৰ দিন। চন্দ্ৰ সিংহ ৰাশিত থকাৰ বাবে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ব্যক্তিগত সমস্যাত ভুগি আছিল, তেন্তে আজি তাৰ পৰা সকাহ পাব। পৰিয়াল আৰু বন্ধু-বান্ধৱে আজি আপোনাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে অতি মূল্যৱান হ'ব। সাৱধান হ'ব, আজি কোনো অচিনাকি ব্যক্তিৰ ওপৰত অতি সোনকালে বিশ্বাস নকৰিব। বিশেষকৈ টকা-পইচাৰ লেনদেনত সাৱধানতা অৱলম্বন কৰিব। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পৰামৰ্শ। শিক্ষাৰ্থীসকলৰ বাবে আজি মনোযোগ বৃদ্ধি কৰাৰ দিন। পঢ়া-শুনাত মন দিয়ক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি কথা কোৱাৰ ক্ষেত্ৰ সংযম ৰাখিব লাগে। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ততা থাকিব, কিন্তু স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। চাকৰি আৰু ব্যৱসায়ত আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব। বয়োজ্যেষ্ঠসকলৰ বাবে আজি গাঁঠিৰ বিষ বা গেছৰ সমস্যা হ'ব পাৰে, সেয়ে পাতল আহাৰ গ্ৰহণ কৰিব। আজি এটা সৎ কাম হিচাপে ঘৰত সাত্ত্বিক আহাৰ বনাই দৰিদ্ৰ লোকক খুৱাওক। দুপৰীয়া ১ বজাৰ পৰা ২ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই সময়ছোৱাত গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰি ল'ব। আজি হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। শনিৰ প্ৰভাৱ সন্তুলিত কৰিবলৈ আজি কোনো দৰিদ্ৰ কুকক তেল দান কৰিব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কোনজন ব্যক্তি আছে যিয়ে আপোনাক আটাইতকৈ বেছি সাহস দিয়ে? কমেণ্টত জনাওক। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান দি চেনেলটোক সমৰ্থন কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি।